আজি বনাম সকলোৰে অনুৰোধৰ টোনাৰটো ৰিংকলছ দূৰ হোৱাৰ লগতে পিগমেণ্ট মেলাছমা ক'ত গায়ব হৈ যাব আপুনি গমেই নাপাব টোনাৰটোৰ লগতে এই ক্ৰীমটো বনাবলৈ নাপাহৰিব যিটো সদায় ৰাতি শোৱাৰ আগতে লগাব আৰু সকলোৱে নিশ্চয় সুধিব যে আপুনি কি লগাইছে একেবাৰে সহজ পদ্ধতিৰে বনাম টোনাৰটো যাতে সকলোৱে বনাব পাৰে সকলোৰে ঘৰতে বস্তুকিটা এভেইলেবল থাকে মই ভাত মাত্ৰ 2 চামুচ লৈ লৈছো তাৰ পাছতে মিক্সি বাটিটো দি ললো এয়া হৈছে গোলাপ জল অকনমান দি পেলাই মই ভালদৰে এটা পেষ্ট এটা বনাই লম 2 ঘণ্টা মানৰ আগতে মই প্ৰায় 1.5 চামুচ মান চাউল এনেকৈ তিয়াই থৈ গৈছিলো প্ৰথমতে ধুই লৈছিলো পানীৰে তাৰ পাছতে ফিল্টাৰ পানীৰে প্ৰায় 2 ঘণ্টা মান তিয়াই ৰাখিছিলো এই পানীখিনি মই এই পেষ্টটো দিম আৰু এটা স্মুথ পেষ্ট বনাম পেষ্টটো এনেকুৱাকে বনাব যাতে সেকনেৰে সেকিব লগা নহয় আৰু গুটি গুটি নাথাকে এনেকুৱাকে বনাব স্মুথ এটা পেষ্ট ৰেডি হৈ গল মই সেকনেৰে সেকি নলও এনেকৈ ধুনিয়াকে এটা স্মুথ বনাইছো যাতে গুটি গুটি নাই এটা ফিটকিৰি এটুকুৰা মই ইয়াতে এই পেষ্টখিনিতে দি চাউলৰ ভাতৰ পেষ্টখিনিতে দি পেলাই অকনমান লৰাই থাকিম প্ৰায় 1 মিনিট মান সময় ফিটকিৰি যেতিয়া আমি মিক্স কৰো তেতিয়া একনি সাইন অফ এজিং ৰিংকলছ পিগমেণ্ট সকলোবিলাক দূৰ হোৱাত সহায় কৰে মানে ফিটকিৰিৰে আমাৰ স্কিনখন টাইট হোৱাত সহায় কৰে অকনমান সময় লৰাই পেলাই ফিটকিৰিটো মই উঠাই দিম দুটা বাটি লৈ লৈছো মই এটা বনাম ক্ৰীমটো আৰু এটা বনাম টোনাৰটো কেই চামুচ মান ক্ৰীমৰ কাৰণে মই এফালে ৰাখি দিম তাৰ পাছতে ইটো বাটিত মই টোনাৰৰ কাৰণে ৰেডি কৰিম বস্তুকেইটা কেনেকুৱা লাগিলে জনাব সকলোৰে বনাব পৰাকে মই একেবাৰে ইজিকে দিছো এটা টোনাৰটোৰ কাৰণে যিমান পৰিমাণৰ মই পেষ্ট লৈছিলো হিমান পৰিমাণৰ সমান পৰিমাণৰ গোলাপ জল দিব লাগে হিমান পৰিমাণৰ গোলাপ জল দিলে আপোনালোকে মেজাৰমেন্টটো চাই ল'ব কেই চামুচ হয় বা কাপ এটাটো লৈ ল'ব পাৰে তাৰ পাছতে অকনমান নাৰিকল তেল দিলো নাৰিকল তেলৰ সলনি আপোনালোকে বাদাম তেলো ব্যৱহাৰ কৰিব পাৰে তাৰ পাছতে জাস্ট নামমাত্ৰ এল'ভেৰা জেল দি পেলাই এই টেমাটোৰ স্প্ৰে টেমাটোত ভৰাই লৰো যি সকলে DIY ব্যৱহাৰ কৰে তেওঁলোকৰ নিশ্চয় এটো আছে যদিও নাই কোনো কথা নাই অকনমানি টেমা এটা লৈ ল'ব এটো থাকিলে আৰু ভাল আৰু আমি ব্যৱহাৰ কৰা আগত বস চেক কৰি লৈ হয় মানে জুকাৰি ললেই হয় আৰু তেতিয়া বেছি কামত দিয়ে আমাৰ বস্তুখিনি মিহলি হৈ যায় আৰু বেছি কামত দিয়ে নেক্সট বনাম আমি এটা ক্ৰীমটো যিখিনি চাউলৰ পেষ্ট লৈছিলো তাতে মই অকনমান গ্লিচাৰিন মিলালো প্ৰায় আধা চামুচ মান তাৰ পিছতে পিঞ্চ অফ হালধি দিৰু কস্তুৰী হালধি মই দিছো তাৰ পাছতে 1 চামুচ নাৰিকল তেল দিছো তাৰ পাছতে 1 চামুচ দিছো এল'ভেৰা জেল এইখিনি গুটেইখিনি দি পেলাই যদি আপোনালোকৰ হালধি কস্তুৰী হালধি নাই তেনে হলে আপোনালোকে খোৱা হালধি অকনমান দিব পাৰে বেছি নিদিব কিন্তু অকনমান জাস্ট অকনমান কস্তুৰী হালধি আমাৰ মুখত যেতিয়া লগাও আমি কস্তুৰী হালধিয়ে লগাব লাগে খোৱা হালধিটো কিছুমান কেমিকেল কিবা মিক্স হৈ থাকে হেতুটো সকলোৱে জানে সেইকাৰণে কস্তুৰী হালধিটো আমাৰ মুখৰ কাৰণে বেষ্ট হয় যদি খোৱা হালধি দিব বিচাৰে নিদিলেও কোনো কথা নাই হালধিটো স্কিপ কৰিলেও কথা নাই কিমান ধুনিয়া হৈছে দেখিছেনে কালাৰটো বস টেমাটাত ভৰাই ললো এইখিনি কেনেকৈ ইউজ কৰিব লাগে মই হেতু জানাম ফেস ওয়াশ কৰাৰ পাছতে হে টোনাৰটো লগাই যেতিয়া শুকাব তাৰপিছতে আপোনালোকে যিকোনো ধৰণৰ ময়শ্চাৰাইজাৰ নিজে যেটো ব্যৱহাৰ কৰে হেতু ব্যৱহাৰ কৰিব পাৰিব ক্ৰীমটো হোৱাৰ আগতে লগাই মাসাজ কৰিব যদি আপুনি মাসাজ কৰিব নাজানে তেনে হলে গোলকে কৰিলেই হ'ব আৰু একদমৰে সিম্পলকে মাসাজ কৰি পেলাই শুই দিব যদি এই ক্ৰীমটো নাইবা টোনাৰটো স্কিনত লগোৱাৰ পাছত যদি আপোনাৰ টানি ধৰে তেনে হলে গম পাব যে আপোনাৰ সেই ৰাইসৰ পেষ্টখিনি অকমা বেছি হৈছে যদি টোনাৰটো টানি ধৰে লগোৱাৰ পাছত তেতিয়া গোলাপ জল মিলাব অলপমান গোলাপ জল মিলাই দিব যদি ক্ৰীমটো লগোৱাৰ পাছত টানি ধৰে তেনে হলে যেটো তেল ব্যৱহাৰ কৰিছিলে নাৰিকল তেলেই হওক বা বাদাম তেলেই হওক হেতু লগাব তেতিয়া হে টানি ধৰা ভাবটো নাইকিয়া হৈ যাব মানে টানি ধৰিলে গম পাব যে এই চাউলৰ পেষ্টটো বেছি হৈছে মানে ভাতৰ পেষ্টটো বেছি হৈছে আজিৰ ভিডিওটো ইমানেই আছিল আপোনালোকে কোৰিয়ান খিনিক দেখিছেই ৰাইসৰ তেওঁলোকে সকলোবিলাক ব্যৱহাৰ কৰে আৰু স্কিনটো কিমান ধুনিয়া দেখিছেই আৰু ভিডিওটো কেনেকুৱা লাগিলে জনাবলে নাপাহৰিব যদি সকলোৰে ইউজফুল বুলি ভাবে দৰকাৰী ভিডিও বুলি ভাবে প্লিজ শেয়াৰ কৰি দিব আৰু একেবাৰে সহজ দিছো যাতে সকলোৱে কৰিব পাৰে এইটো অকল ছোৱালীয়ে কৰিব লাগিব বুলি কোনো কথা নাই বা মহিলা সকলৰ বুলি কোনো কথা নাই লৰা সকলেও পাৰিব পুৰুষ সকলেও পাৰিব কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলে মোক নাপাহৰিব